প্ৰবল আত্মবিশ্বাসী ৰূপজ্যোতি কুৰ্মী মৰিয়নীত এইবাৰ পুনৰ জয়ী হোৱাৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততেই ৰূপজ্যোতি কুৰ্মীয়ে চলাইছে মাৰাথন প্ৰচাৰ ৰূপজ্যোতিৰ আত্মবিশ্বাসৰ কাৰণ ৰূপজ্যোতি হেনো 25 বছৰৰ বিধায়ক হৈ থকাৰ গোপন কৌশল আছে অৱশ্যে ৰূপজ্যোতিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰা সমষ্টিটোৰ 25 বছৰৰ উন্নয়ন উদঙাই দেখুৱাইছে জ্ঞানশ্ৰী বৰাই ৰাস্তাঘাটৰ জৰাজীৰ্ণ ৰূপ দাঙি ধৰি ৰূপজ্যোতিক সমালোচনাৰে থকা সৰকা কৰিছে জ্ঞানশ্ৰী বৰা কটাক্ষ ৰূপজ্যোতি কুৰ্মী ৰাজনীতিলৈ আহিয়েই প্ৰথমবাৰতে হাৰিব বুলি জ্ঞানশ্ৰীলৈ বেয়া লাগিছে হেনো ৰূপজ্যোতি কুৰ্মী আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃষ্টাংশ দেখুৱাইছোঁ প্ৰবল আত্মবিশ্বাসী ৰূপজ্যোতি কুৰ্মী 25 বছৰৰ বিধায়কজন এইবাৰো জয়ী হ'ব বুলি আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে আনহাতে সমষ্টিটোৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দেখুৱাইছে ডক্টৰ জ্ঞানশ্ৰী বৰাই তাৰ মাজতো ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত ক'লে কেনেকৈ জিকিব পাৰি তাৰ গোপন কৌশল আছে ৰূপজ্যোতি কুৰ্মীৰ হাতত মই সাধাৰণতে এইটো মই এটা টেকটিক্স মই সকলোকে নকওঁ মই কেনে MLA হৈ আছোঁ অন্যতম এটা ব্যৱস্থাপনা এইটো মই কৈ দিব নোৱাৰিম মই কি কৰি আছোঁ এইটো ছেক্ৰেটাৰী আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে যেহেতু ৰাজ্য দলৰ যিগৰাকী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা তেওঁ তৃণমূল পৰ্যায়ত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনাৰ কেনেবাকৈ নিৰ্বাচনী যি অংক সেই অংকত আউল লগাব পাৰে বুলি ভাবে নেকি মোৰ এটা পৰিয়াল আছে সেই পৰিয়ালটো মোৰ ফিক্স সেই পৰিয়ালটোৱে মোক ভোট দিবই আৰু সেই পৰিয়ালটো মোৰ মাকো দিছিলে একেৰাহে 3বাৰ মোৰ বিৰোধী পক্ষক মই সোঁৱৰাই দিব বিচাৰিছোঁ তেনেকৈ পাহৰি গৈছে আৰু মোকো 5বাৰ সেই পৰিয়ালে মোক ভোট দি আহিছে আৰু এই পৰিয়াল এইবাৰ মোক 6 নম্বৰৰ কাৰণে বিধায়ক নিৰ্বাচিত কৰিবৰ কাৰণে প্ৰস্তুত কেমেৰাত আবদ্ধ হৈছে ফেচবুকত মই দি আছোঁ সেই পৰিয়ালটো আছেই সেই পৰিয়ালৰ লগত আকৌ যোগ হৈছে কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলৰ পৰা বহু মানুহ তাৰমানে ব্যৱধান বহুত বাঢ়ি যাব বেয়াও লাগিছে কোনোবাই নতুন ৰাজনীতি আহিছে কোন আহিছে নাজানো আহিয়ে পৰাজয় বৰণ কৰিব লাজ পাব মোৰ নিজৰে বেয়া লাগিছে তেনেকুৱা কাৰণে মানে বেয়া লাগিছে আৰু তেওঁলোক আহিয়ে প্ৰথম মানে আহিয়ে বহনি তেনেকুৱা বেয়া হ'ব বেয়াও লাগিছে এতিয়া কি কৰিম আৰু উপায়তো নাই ব্যৱধানটো আপুনি কৈছিলে যে 20,000 40,000 হ'ব তাতকৈ কিবা বৃদ্ধি হোৱাৰ এইটো প্ৰত্যেক দিনাখনে মই দেখি আছোঁ বৃদ্ধি হৈ গৈ আছে প্ৰত্যেক দিনাখনে চাওক এই কথাষাৰ মোৰ মাও শিকাইছিল আৰু যাৰ কাৰণে মই ঘৰত শুই পেলাই বহি পেলাই খাই বৈ থকা নাই মোৰ নিজৰ কৰ্ম কৰি গৈ আছোঁ ৰাইজৰ মাজত গৈছোঁ আৰু দিনটো মই বহুবাৰ ঘূৰি আছোঁ মানে বহু অঞ্চলত ঘূৰি আছোঁ ৰাইজৰ আশীৰ্বাদ বুটলি আছোঁ শত্ৰুপক্ষত কমজোৰ কেতিয়াও ভাবিব নাপায় এইটো হয় আৰু ৰাৱণ ধ্বংস হৈছিলে অহংকাৰৰ কাৰণে অহংকাৰী কেতিয়াও হ'ব নাপায় আৰু মই ভগৱানে কোৱাত মই যেতিয়া প্ৰাৰ্থনা কৰোঁ মই লোভ মোহ ক্ৰোধ অহংকাৰ দম্ভ কাম ক্ৰোধ এই 7টা মোৰ ওচৰত মোক লম্ভিব নিদিবা প্ৰভু মোৰ দেউতা মা মই সদায় প্ৰাৰ্থনা কৰোঁ আৰু সেইকাৰণে মই লম্ভা নাই কাৰণে মই MLA হৈ আছোঁ আৰু এইবাৰ যে MLA হ'ম আকৌ পুনৰ এইকেইটা কথা মই সাধাৰণতে এইটো মই এটা টেকটিক্স মই সকলোকে